শুনা কৃষ্ণ কথা পৰি ক্ষিত মহা বৰিষৰ আছুই যেবে দীনা পানিচ ইয়াগত আছিলে ব্ৰহ্মাই গৰু চুৰ কৰিছিলে। সেই কথাটো আমি সকলোৱে জানো যে ব্ৰহ্মাই এবাৰ গৰু চুৰ কৰিছিলে। কিহৰ কাৰণে কৰিছিলে? বোলে যেতিয়া ব্ৰহ্মাই ক্ষীৰোদধি পাৰত গৈ ভগৱন্ত মাধৱক যেতিয়া তেওঁ ধ্যান কৰিছিলে আৰু যেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণই আকাশবাণীৰ জৰিয়তে যেতিয়া ব্ৰহ্মাক প্ৰকাশ কৰিছিলে যে মই দুষ্টক দমনাৰ্থে সন্তক পালন আৰু ধৰ্মক পুনৰ সংস্থাপনৰ বাবে মই পৃথিৱীত যাম, এটাকে সমূহ বসুমতীৰ ভাৰ মই হৰণ কৰিম। এতিয়া সেই ভগৱন্তই সঁচাকৈ আহিছেনে নাই ধৰা ধামলৈ? তেওঁৰ অংশ অৱতাৰ হয়নে নহয়? আৰু কৃষ্ণনো কিমাননো তেওঁ শক্তি আছে, সেইখিনি শক্তি তেওঁ চাবলৈ কি কৰিলে? ব্ৰহ্মাই এবাৰ বুদ্ধি এটা পাঙিলে। বুদ্ধিটো কি আছিলে? আগৰ নিচিনাকৈ গৰু চৰাবলৈ অহা আগৰ নিচিনাকৈ তেওঁলোকে গৰু চৰাবলৈ আহিলে। লগৰ সমনীয়াৰ লগত ভগৱন্ত পুৰুষেও আহিলে। ভগৱন্ত পুৰুষে ইতিমধ্যে গম পাইছে যে ইতিমধ্যে কি হ'ব, সেই ব্ৰহ্মাই গৰু চুৰ ইতিমধ্যে কৰি নিব। গম পাইছে, অন্তৰ্যামী। গম পোৱাৰ কাৰণে লগৰখিনিক অকণমান আঁতৰাই আনিছে আৰু নিজেও অকণমান আঁতৰি আহিছে, বোলে গৰুটো চুৰ কৰি নিয়ক। আৰু তেনেধৰণে কি কৰিলে? গৰুটো চুৰ কৰিব নিলে। গৰুখিনি গ'ল, চুৰ কৰি লৈ গ'ল এটা গুহাত, তেওঁ বন্দী কৰি থৈ দিলে। তাৰপাছতে পুনৰ তেওঁ গুচি গ'ল। ভগৱন্ত পুৰুষে প্ৰত্যেকটো গৰুৰ যিটো চাইজ, প্ৰত্যেকটো গৰুৰ যি বৰণ, যি ৰং, সম্পূৰ্ণবোৰ তেওঁ ভগৱন্তই সেই গাই গৰু আদি সমস্ত ৰূপ তেওঁ ধাৰণ কৰিলে। আৰু ধাৰণ কৰি তেওঁ বহু দিনলৈ, ইয়াত কোনো দিনৰ কথা আমাক কোৱা হোৱা নাই, বহু দিনলৈ তেওঁ কি কৰিলে? তেনেধৰণে তেওঁ অহা যোৱা কৰি থাকিলে। ঘৰত যায়, আকৌ আহে। ব্ৰহ্মাই এদিন আকৌ সেই ব্ৰহ্মলোকতে ধ্যান কৰি থকা সময়ত ভাবিলে যে সেই মৰ্তলোকৰ কৃষ্ণনো কিনো কৰি আছে, এবাৰ চাই আহোঁ বুলি গ'ল আকৌ মৰ্তলোকলৈ। মৰ্তলোকতকৈ দেখিলে যে সকলোচোন একেধৰণে আছে। গৰুবিলাকে চৰি আছে, লগৰবিলাকে চৰাই আছে, কৃষ্ণই চৰাই আছে গৰুবিলাকক, সকলোবিলাক একেধৰণে। গৰুবিলাকক গুহাত চাইছে, তাতো গৰু আছেই। যিখিনি গৰু তেওঁ চুৰ কৰি নিছিলে সেইখিনিও আছে। তেতিয়া ব্ৰহ্মাই ভগৱন্ত পুৰুষৰ চৰণত ধৰি কি কৰিলে? তেওঁ ক্ষমা ভিক্ষা মাগিছে যে হে প্ৰভু, মই অজ্ঞান আন্ধাৰত ডুব গৈ তোমাকে পৰীক্ষা কৰিবলৈ আগবাঢ়িছিলোঁ। হে প্ৰভু, তুমি মোক ক্ষমা কৰি দিয়া, তুমি মোক এই অপৰাধৰ পৰা মুক্ত কৰা, তোমাৰ বাহিৰে আৰু কোনো কৰিব নোৱাৰে। হে প্ৰভু। এনেধৰণে কি কৰিলে? ক্ষমা ভিক্ষা মাগিলে। আৰু এইখিনিয়ে আছে ইয়াৰ আগৰ অধ্যায়টোৰ চমু বিৱৰণ, সম্পূৰ্ণভাৱে কোৱা হৈছে। এতিয়া হ'ব বলভদ্ৰৰ মুখ, সুন্দৰ এটা অধ্যায়। আমাৰ পাঠক দুয়োগৰাকীয়ে পাঠ কৰি গৈ আছে। তেওঁলোকৰ ৰাতি ভাগৱত পাঠ নহয় নেকি বাৰু? ৰাতি পাঠটো ৰখাই দিয়া যায় নেকি? ৰখাই দিয়া যায় নহয়? ৰাতি পাঠটো ৰখাই দিয়া যায়, মানে ৰাতিপুৱাৰ পৰা
অকণমান ৰাতিলৈকে হয় পাঠ যা হওক তেখেতসকলে পাঠ কৰি আছে বাৰু আমিও অকণমান ঈশ্বৰৰ গুণানে কীৰ্তন অকণমান কীৰ্তন কৰোঁ কৃষ্ণ হে ৰাম শুনা কৃষ্ণ কথা পৰি ক্ষিত মহা বৰিষৰ আছুই যেবে দিনা পাঞ্চ একদিনা বৎসক সাৰন্তে নাৰায়ণ শ্ৰেষ্ঠ ৰামে হমে প্ৰবে শিলা বৃন্দা বন সেই সময়ত ধেনু গণ নিৰণ তৰে ওচৰাবৈ গোৱালে গোবৰ ধন বিদুৰৰে পৰা পাছে বৎসক দেখিল মিলিলা আনন্দ মনে চেতন হৰিল আনন্দতে আপোনাকো পাখৰি লবলে বেগে জম্প দিয়া পৰ্ব তৰ পৰা ৰাম উষাৰৰ মুগ্ধ দুগ্ধ স্ৰৱে লবৰয়
দেখি ডাঙ্গ তুলি আগ ভেন্তি ল